শৃংখল চলিহাক আসলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে। কিন্তু আজিকালি প্ৰব্লেম কি, কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে, মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ, লাইভলিহুড, জীৱনজাত। গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও ঠেলিয়াই গটিয়াই আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে, নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ হয়। সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে। কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে, আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে, সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে, সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে, সাময়িকভাৱে তেওঁক বিশ্ৰাম দিছে। গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে। আনহাতে চিতু বৰুৱাৰ ক্ষেত্ৰতো কোনেও এক্সপেল কৰিব নোৱাৰে, তেওঁৱে একমাত্ৰ মানুহ, তেওঁৰ নিজৰ সংগঠনত সভাপতি সম্পাদকো চাগে তেওঁৱেই। গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয় তেতিয়াহ'লেতো উপায় নাই। আৰু ইউনিছ তামুলী কোনো দলৰ মানুহ নহয়, কোনো সংগঠনৰ মানুহ নহয়, তেওঁ এজন ইণ্ডিভিজুৱেল। গতিকে মই আশা কৰিম যে ইউনিছ তামুলীয়ে তেওঁৰ মুখখন চিৰকালৰ কাৰণে এনেকুৱা ধৰণৰ কথা কোৱা বন্ধ কৰিব, যিটো কথাই কালি শিৱসাগৰৰ মানুহক দুখ দিছে। কালি আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত, সেইটো হ'ল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ, এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ, আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে, গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ এওঁ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কাইলৈ শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে, আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম, তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নকম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা ক'ম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা ক'ম, কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগিব। ডিফাৰেঞ্চ এইখিনিয়ে, পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰীয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ, সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে। একেটা সময়তে আকৌ খিলঞ্জীয়া গৰীয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব, এইটোও হ'ব নোৱাৰে। আৰু সেইকাৰণে কালি সঠিকভাৱে নাগৰিক সভাই ইউনিছ তামুলীৰ নামো লৈছে। বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে, যদি আত্মসন্মান আছে আৰু। কিন্তু আজিকালি প্ৰব্লেম কি, সংগঠনবিলাক অকল বহুত সংগঠন দেই, চব নহয়, আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে, মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ, লাইভলিহুড, জীৱনজাত। গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও, বহুত ঠেলিয়াই গটিয়াই আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে, নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ হয়। সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে। কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে, আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে, সাময়িকভাৱে তেওঁক এক্সপেল কৰিছে, সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে, সাময়িকভাৱে তেওঁক বিশ্ৰাম দিছে। গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে। আনহাতে চিতু বৰুৱাৰ ক্ষেত্ৰতো কোনেও এক্সপেল কৰিব নোৱাৰে, তেওঁৱে একমাত্ৰ মানুহ, তেওঁৰ নিজৰ সংগঠনত সভাপতি সম্পাদকো চাগে তেওঁৱেই। গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয় তেতিয়াহ'লেতো উপায় নাই। আৰু ইউনিছ তামুলী কোনো দলৰ মানুহ নহয়, কোনো সংগঠনৰ মানুহ নহয়,
তেওঁ এজন ইণ্ডিভিজুৱেল গতিকে মই আশা কৰিম যে ইউনিছ তামুলীয়ে তেওঁৰ মুখখন চিৰকালৰ কাৰণে এনেকুৱা ধৰণৰ কথা কোৱা বন্ধ কৰিব যিটো কথাই কালি শিৱসাগৰৰ মানুহক দুখ দিছে যি আমাৰ সম্প্ৰীতি সহবাস ধৰ্মীয় সহিষ্ণুতা শিৱসাগৰে অসমৰ জাতীয়তাবাদক সদায় পথ দেখুৱাই আছে সেই পথৰ পৰা শিৱসাগৰ যে বিচলিত নহয় কালি নাগৰিক সভাই প্ৰমাণ কৰিলে আৰু তাৰ পাছত শিৱসাগৰত যাতে আকৌ কোনেও সাম্প্ৰদায়িক সংঘাত লগাব নোখোজে কিন্তু মই যিসকল সংগঠনে আচলতে ইয়াত সন্দেহযুক্ত নাগৰিকৰ অৱস্থান সম্পৰ্কে জনাব খোজে মই অনুৰোধ জনাম মই আহ্বান জনাম যে তেখেতসকলে প্ৰশাসনৰ ওচৰত ডিচি আৰু এছপিৰ ওচৰত তালিকাখন দি দিয়ক যে আমুক আমুক ঠাইত আমুক আমুক গীঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে সন্দেহযুক্ত নাগৰিক হিন্দু আৰু মুছলমান সকলোকে দিব বুলি মই আশা কৰিছোঁ যদি তেনেকুৱা লিষ্ট আমি প্ৰশাসনে পাওঁ যে আমুক ঠাইত আমুক ঘৰ মানুহে চৰকাৰী মাটি বেদখল কৰি আছে আৰু তেওঁ সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব মই ডিচি আৰু এছপিক ক'ম যদি সঁচাকৈ তেনেকৈ আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰোঁ ভাড়াঘৰত থকালে পুলিচে গৈ মানে বিদেশী হয় নেকি সেইটোৱে চেক কৰিব পাৰিব পুলিচে গৈ বিদেশী বুলি যদি কোনোবাই কয় যে এই মানুহজন বিদেশী তেওঁৰ নাগৰিকত্ব আছে না আমি সেইটো চেক কৰিব পাৰিম ভাড়াঘৰত গৈ কিন্তু চৰকাৰী মাটি যদি সঁচাকৈ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিক মানে বিদেশী যদি হয় বা অন্য জিলাৰ পৰা আহি যদি চৰকাৰী মাটি বেদখল কৰিছে মোৰ শিৱসাগৰ জিলাৰ মানুহকে মই এতিয়ালৈকে মাটি দিব পৰা নাই এতিয়ালৈকে চিএমক ক'লোঁ এতিয়ালৈকে পীযুষ হাজৰিকাৰ সন্মুখত কোৱা হ'ল এতিয়ালৈকে দুজন ডিচিক মই একদম জোৰকৈ কৈ আছোঁ সঁচা সঁচি কথা ক'বলৈ গ'লে মই দুজন ডিচিক একদম মানে ধমকি লগায়ো এতিয়ালৈকে মই এছচি মানুহ আমাৰ হেৰিয়াৰ কি কয় এখন গাঁও এতিয়ালৈকে মাটি দিব পৰা নাই আমাৰ এই বানপানী হোৱা ভাটিবন গাঁও মানুহখিনিক এতিয়ালৈকে দিব পৰা নাই তাত বাহিৰৰ মানুহে আমাৰ চৰকাৰী মাটি দখল কৰিব এইটোতো কেতিয়াও হ'ব নোৱাৰে এইটো মই ভাটিবন গাঁও মানুহখিনিক এইকেইদিনত বহুৱাব লাগে যেনেতে যদি সঁচাকৈ সন্দেহযুক্ত মানুহৰ কোনোবা গাঁও এনেকুৱা আছে তেতিয়াহ'লে মই তাত বহুৱাম মোৰ ভাটিবন গাঁও এছচি মানুহখিনিক এছচি মানুহ হয় ভাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া জাতি গঠন কৰা এছচি মানুহক মই এতিয়ালৈকে মাটি দিব পৰা নাই চবকে গতিকে তাত কোনোবা বাহিৰৰ মানুহে আহি মাটি চৰকাৰী মাটি দখল কৰিব এইটো কেতিয়াও মানি লোৱা নহয় গতিকে এইটো কথা মই আপোনালোকক স্পষ্টকৈ জনাই দিছোঁ কাৰোবাৰ যদি কিবা সন্দেহ কোনোবাই যদি ভাবে যে অখিল গগৈ কাৰোবাক ৰক্ষণাবেক্ষণ দিছে নেকি এইটো কোনো পধ্যে নহয় আপোনালোকক ক্লিয়াৰলি মই জনাই দিছোঁ শিৱসাগৰৰ ৰাইজক ক্লিয়াৰলি জনাই দিছোঁ চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয় সন্দেহযুক্ত বেদখলকাৰীয়ে লয় সেইটো আমি কেতিয়াও সহ্য নকৰোঁ এইটো ক্লিয়াৰলি কৈ দিছোঁ আমাৰ শিৱসাগৰ বাহিৰৰ পৰা আহি দেই কথাটো কিন্তু ক্লিয়াৰ কৰি দিছোঁ বাহিৰৰ পৰা আহে বোলে নহয় বৰাকৰ পৰা আহিছে বোলে নামনি অসমৰ পৰা আহিছে আৰে ভাই আমাৰ নিজৰ জিলাৰ মানুহকে এতিয়ালৈকে মাটি দিব পৰা নাই কেনেকৈ দিম